নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰে অহা দুৰ্গা পূজাৰ পূৰ্বে এই কেইখন আঁচনি টকা লাখ লাখ হিতাধিকাৰীসকলৰ বেংক একাউণ্টত সোমাই দিব। অসম চৰকাৰে অহা দুৰ্গা পূজাৰ পূৰ্বে কোন কেইখন আঁচনি টকা প্ৰদান কৰিব যদি আপোনালোকে জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। অসম চৰকাৰে এই কেইখন আঁচনি টকা অহা দুৰ্গা পূজাৰ পূৰ্বে লাখ লাখ দুখীয়াসকলৰ বেংক একাউণ্টত সোমাই দিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে যিসকল SHG গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি 10,000 টকা পোৱাৰ বাবে ফৰ্ম ফিল আপ কৰি জমা দিছিল, সেইসকল মহিলাক যোৱা আগষ্ট মাহৰ পৰা 10,000 টকা প্ৰদানৰ কাম অসম চৰকাৰে আৰম্ভ কৰিছে। তো ইয়াৰ লগত সংগতি ৰাখি অসম চৰকাৰে অহা দুৰ্গা পূজাৰ পূৰ্বে এই কেইখন সমষ্টিৰ SHG গোটৰ মহিলাসকলক প্ৰদান কৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি 10,000 টকা। তো 25 ছেপ্টেম্বৰ তাৰিখে অসম চৰকাৰে বিশ্বনাথ সমষ্টিৰ মহিলাসকলক 10,000 টকা প্ৰদান কৰিব। তাৰপিছত 26 ছেপ্টেম্বৰ তাৰিখে জোনাই সমষ্টিৰ মহিলাক প্ৰদান কৰিব। 27 ছেপ্টেম্বৰ তাৰিখে তিনিচুকীয়া সমষ্টিৰ মহিলাক 10,000 টকা প্ৰদান কৰিব। তাৰপিছত 28 ছেপ্টেম্বৰ তাৰিখে ৰংখাং সমষ্টিৰ SHG গোটৰ মহিলাসকলক প্ৰদান কৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি 10,000 টকা। তো ইয়াৰ উপৰিও অসম চৰকাৰে আৰু কোন কেইখন আঁচনি টকা প্ৰদান কৰিব সেয়া আপোনালোকক এতিয়া বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে যোৱাকালি অজন্তা নেওগ ডাঙৰীয়ানীয়ে এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে, আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজ্যৰ জিলা আয়ুক্ত আৰু সমজিলাৰ আয়ুক্তৰ সৈতে ভিডিঅ' কনফাৰেন্সযোগে এক বৈঠক সম্বোধন কৰে। এই বৈঠকত 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰি 23 ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া সেৱা সপ্তাহৰ উদযাপনৰ প্ৰস্তুতিৰ বিষয়ে পৰ্যালোচনা কৰে। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে অহা 17 ছেপ্টেম্বৰ তাৰিখৰ পৰা আৰম্ভ কৰি 23 ছেপ্টেম্বৰ তাৰিখলৈকে ঘোষণা কৰিছে সেৱা সপ্তাহ। তো সেৱা সপ্তাহৰ মাজত অসম চৰকাৰে এই কেইখন আঁচনি টকা লাখ লাখ দুখীয়াসকলক প্ৰদান কৰিব। তো সেৱা সপ্তাহৰ মাজত অসম চৰকাৰে কি কৰিব সেয়া আপোনালোকক জনাই দিছোঁ। প্ৰথমে কোৱা হৈছে অৰুণোদয় 3.0 আঁচনি শুভাৰম্ভ। তো অৰুণোদয় 3.0 আঁচনি যিসকল মানুহে আবেদন কৰিছিল সেইসকল মানুহক প্ৰদান কৰিব অৰুণোদয় 3.0 আঁচনিৰ টকা। তাৰপিছত কোৱা হৈছে বিধানসভা ভিত্তিক মেগা স্বাস্থ্য শিবিৰৰ প্ৰথম পৰ্যায় আৰম্ভ। ইয়াৰ লগতে কোৱা হৈছে গ্ৰন্থ বৰ্ষ উপলক্ষে প্ৰায় 1,000 গৰাকী লেখকক 25,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব অসম চৰকাৰে অহা দুৰ্গা পূজাৰ পূৰ্বে। 3 নম্বৰত কৈছে 75টা স্বেচ্ছাসেৱামূলক ৰক্তদান শিবিৰ আৰম্ভ। পৰিৱেশ সজাগতাৰ অভিযানৰ অংশ হিচাপে ৰাজ্যজুৰি প্ৰায় 20,000 শিক্ষানুষ্ঠানলৈ প্ৰায় 15 লাখ গছ পুলিৰ বিতৰণ। নিক্ষয় মিত্ৰ পদক্ষেপৰ অংশ হিচাপে যক্ষ্মামুক্ত অভিযানৰ মনোনিৱেশ কৰিব অসম চৰকাৰে। তাৰপিছত একেবাৰে শেষত কৈছে মিছন বসুন্ধৰা 3.0ৰ অধীনত ভূমিৰ পট্টা প্ৰদান কৰিব অসম চৰকাৰে অহা দুৰ্গা পূজাৰ পূৰ্বে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই দিব।